লগে লগে একদম বাঘটো দেখি একদম পুৰা গজৰি পেলাই মানে জাহাজখন যদি অলপ নিচা থাকিলে মানে উঠিলেই হয় মানে একদম গজৰি পেলাই মানে নাযায় আৰু এই খুব কোচিছ কৰিছে মানে জাহাজত উঠিব। কালি 11:30মান বজাত ৰাতি মানে কৰ্মৰ কাৰণে ওপৰতে বহি আছিলোঁ। সেই সময়ত এইডোখৰৰ পৰা প্ৰায় 70 মিটাৰ 100 মিটাৰমান আগৰ পৰা মানে ৰাতিটো তথাপিও দেখিছে যে বস্তু এটা ভাহি আহি আছে। কিছু আৰু ওচৰ চাপতে মানে তাৰ মাতো পাইছোঁ। মানে লগভগ সি মোৰ যিমানখিনি আইডিয়া হয় সিপাৰৰ পৰা সাঁতুৰি আহিলে এই গৰাৰ কাৰণে নুঠি পেলাই এইখিনিৰ পৰাই মানে সি কি কৰিলে জাহাজৰ একদম কাষলৈকে আহিলে। মোৰ সহকৰ্মী লগতে আৰু এজন আছিলে, এইখিনিতে শুৱে, গৰমৰ কাৰণে আমি বাহিৰতে শুওঁ। ঠিক ওচৰ পাওঁতে আমি দুয়োজন যেতিয়া ইয়াত থিয় হ'লোঁ লগে লগে একদম বাঘটো দেখি একদম পুৰা গজৰি পেলাই মানে জাহাজখন যদি অলপ নিচা থাকিলে মানে উঠিলেই হয় মানে একদম গজৰি পেলাই মানে নাযায় আৰু এই খুব কোচিছ কৰিছে মানে জাহাজত উঠিব। তাৰপিছত আমি এই ওচৰতে বাঁহ আছে, জাহাজত এনেকৈ ঢকিয়াই দিওঁতে সি পিছত ভটিয়াই গৈ পেলাই এনেকৈ উঠি গ'লগৈ। কোন জেগা এইখিনি শিলঘাট বুলি কয়, ৰবৰবাৰীৰ পৰা এইটো শিলঘাটে আৰু শিলঘাট বুলি কয়। তো ৰাতি 11:30মানৰ কথা আৰু কালি বাঘ মই আগতো কাজিৰঙাত ডিউটিৰ সময়ত বাঘ দেখিছোঁ। এনে কালিৰ বাঘটো যিটো খং আৰু যিমান ডাঙৰ এইটো মোৰ লাইফত প্ৰথম। আমাৰ শিলঘাট আমি খেতি কৰোঁ, আজি প্ৰায় 8-10 বছৰ ধৰি খেতি কৰি আছোঁ। কিন্তু এতিয়া আমাৰ খেতিৰ ছিজন আহিছে। এতিয়া যি গম পালোঁ ৰাতি 11:30মান বজাত বাঘ এটা আহিছে, কিন্তু এতিয়া আমাৰ খেতিৰ ফালে সোমাইছে। ফৰেষ্টৰো চেষ্টা কৰি আছে ওলাই লৈ যাবলৈ, কিন্তু আমাৰ চৰকাৰৰ অনুৰোধ যে ফৰেষ্টৰ বিভাগক কয় যে যিটো খেতি যেনেকৈ হওক ওলাই দিয়ে, তেনেহ'লে আমিও খেতি চেতি কৰিব পাৰিম। খেতিলৈ যাবলৈ ভয় কৰিছে। ভয় কৰিছে। এতিয়া আমি খেতিৰ ফালে নাযাওঁৱেই আৰু ইয়াতে আহি গম পালোঁ জাহাজত কিবা উঠিব লৈছিলে আৰু জাহাজৰ মানুহবিলাকেও দেখিছে বাঘখন। এতিয়া আমাৰো অকণমান ভয় লাগি আছে। এইটোৱে আমাৰ চৰকাৰৰ অনুৰোধ যে ফৰেষ্টৰ বিভাগে যে বাঘটো খেতি লৈ যাব পাৰে, তেনেহ'লে আমিও খেতি বাতি কৰিব পাৰিম।